আমাৰ উদ্দেশ্য ৰাজপথ নাছিল। আমি হয় কলম লৈ নতুবা টেলিভিছনৰ স্ক্ৰীণতে আমি কথাখিনি কোৱাটো আমাৰ উদ্দেশ্য আছিল। কিন্তু শেহতীয়া কেতবোৰ পৰিস্থিতিয়ে আমাক ৰাজপথলৈ ওলাবলৈ বাধ্য কৰিছে। ইটোৰ পিছত সিটো সাংবাদিক নিগ্ৰহৰ ঘটনা আৰু য'ত কোনো বিচাৰ নহয় আৰু সাংবাদিকসকলক কি কাৰণত নিগ্ৰহ কৰা হৈছে, তেওঁলোকে সত্যৰ অনুসন্ধান কৰিছে, সত্য বাতৰি প্ৰচাৰ কৰাৰ বাবে তেওঁলোকে চেষ্টা কৰিছে, যাৰ ফলত তেওঁলোকৰ ওপৰত নিৰ্যাতন, বিভিন্ন প্ৰকাৰ নিৰ্যাতন নামি আহিছে। মাধুৰ্য শইকীয়াক এটা বিশেষ পৰিস্থিতিত নিৰ্যাতন কৰা হৈছে। মাধুৰ্য শইকীয়াক এটা বিশেষ পৰিস্থিতিত আক্ৰমণ কৰা হৈছে। সেই পৰিস্থিতিটো কি আছিল? যে নিৰ্বাচন কেন্দ্ৰিক এটা সংঘাত, য'ত মাধুৰ্য শইকীয়াই সত্য প্ৰতিষ্ঠাৰ বাবে অনুসন্ধান কৰিবৰ বাবে সেই ঠাইত উপস্থিত হৈছিল আৰু এই সত্য বাতৰি যাতে ৰাইজে গম নাপায় তাক নিশ্চিত কৰিবৰ বাবে আক্ৰমণকাৰীসকলে মাধুৰ্য শইকীয়াক আক্ৰমণ কৰি তাৰ পৰা খেদি পঠিয়ালে। তেওঁ শাৰীৰিকভাৱে অত্যাচাৰ কৰা হ'ল, তেওঁৰ যি ৰেকৰ্ডিং কৰিছিলে সেইখিনি নষ্ট কৰি পেলোৱা হ'ল আৰু এই আক্ৰমণকাৰীসকল প্ৰত্যেকজনৰ মুখ আমি জানো। প্ৰত্যেকজন আক্ৰমণকাৰী সকলোৰে পৰিচিত। যোৱা 3 দিন ধৰি টেলিভিছনৰ পৰ্দাত এই আক্ৰমণকাৰীসকলক স্পষ্ট ৰূপত দেখুওৱা হৈছে। এই আক্ৰমণকাৰীসকলক প্ৰশাসনে চিনাক্ত কৰিব নোৱাৰাৰ কোনো কাৰণ নাই। আমি নিশ্চিত আৰু সন্দেহ কৰিবলৈ বাধ্য যে পুলিচৰ ওপৰত ৰাজনৈতিক হেঁচা আহি পৰিছে। যদি পুলিচক ৰাজনৈতিক হেঁচাৰ পৰা মুক্ত কৰি সেই ভিডিঅ'সমূহ পৰীক্ষা কৰি প্ৰকৃত দোষীক শাস্তি বিহিবলৈ অনুমতি দিয়া হয়, মুকলি কৰি দিয়া হয়, পুলিচে 24 ঘণ্টাৰ ভিতৰত সকলোকে কৰায়ত্ব কৰিব পাৰে। কিন্তু এই ৰাজনৈতিক হেঁচাৰ বাবে পুলিচৰ হাত ভৰি বন্ধা। আমি মুক্ত সাংবাদিকতা কৰিছোঁ আৰু আমি ৰাইজৰ লগত আছোঁ। আজি এই ধৰ্ণা কাৰ্যসূচীয়ে প্ৰমাণ কৰি দিছে যে কেৱল সাংবাদিক নহয়, ইয়াত অসাংবাদিক বহুত মানুহ আছে যি সংবাদ মাধ্যমৰ লগত একান্ত সংহতি প্ৰকাশ কৰিছে।